এই দুনিয়াত মানুহৰ ইমানেই সমস্যা, ইমানেই বিপদ, চিন্তাৰ পৰা বাচি থকাটো একেবাৰেই অসম্ভৱ। এনেকুৱা বহুত কম মানুহৰ আছে যাৰ কোনো চিন্তা নাই, যি নিজৰ জীৱনত চিন্তাৰ পৰা সম্পূৰ্ণ মুক্ত হৈ জীয়াই আছে। তেওঁলোকে বাস্তৱত চিন্তা কি সেয়া উপলব্ধিয়েই কৰিব নোৱাৰে। চিন্তা হৈছে আপোনাৰ মনৰ অশান্তি। মৃত্যুতকৈও ভয়ানক বুলি কোৱা হৈছে চিন্তাক। সেইবাবে কেনেকৈ চিন্তাক দূৰ কৰিব? চিন্তাৰ পৰা আপোনাৰ কিবা লাভ হ'বনে? এই সন্দৰ্ভত আজি আমি কথা পাতিম। যিসকলে এটা সৰু কথাকেই দিনজুৰি চিন্তা কৰি পাৰ কৰি দিয়ে, সেইসকলে এই ভিডিঅ'টো মন দি চাব, মন দি শুনিব। আপুনি চিন্তা কৰি কৰি কালিলৈ একো সলনি কৰিব নোৱাৰে। কালিলৈ চিন্তা আপুনি আজিয়েই যদি কৰে, তেন্তে কালিলৈ আপোনাৰ কিবা পৰিৱৰ্তন লাভালাভ হয় নে নহয় নাজানো, কিন্তু সেই চিন্তাই আপোনাৰ আজিৰ দিনটোৰ সুখ শান্তি নোহোৱা কৰিব। চিন্তা এনেকুৱা এক বেমাৰ যি আপোনাৰ সকলো সুখ কাঢ়ি লৈ যায়। আচলতে চিন্তাৰ কোনো বাস্তৱিক অস্তিত্ব নাই। চিন্তা এনেকুৱা এটা ভাৱনা যি আহিবলগীয়া ভৱিষ্যতৰ ভয়ত উৎপত্তি হয়। যিবোৰ কথাত আপোনাৰ নিয়ন্ত্ৰণ নাথাকে, সেইবোৰ কথাই বাৰে বাৰে ভাবি থকাটোৱেই চিন্তা। কিন্তু এটা কথা ভাবি চাবচোন, যিবোৰ কথাত আপোনাৰ নিয়ন্ত্ৰণ নাথাকে, যিবোৰ আপুনি একো পৰিৱৰ্তন কৰিব নোৱাৰে, সেইবোৰৰ বিষয়ে যদি আপুনি দিনটো এবাৰো নাভাবেও, তেতিয়ানো কি ক্ষতি হ'ব? জীৱনত যিমান সমস্যা হওক, সেইবোৰৰ বিষয়ে এবাৰ ভবাটো আৰু সেইবোৰৰ সমাধান বিচাৰি উলিওৱাটো বুদ্ধিমানৰ কাম। তাকে নকৰি সেই সমস্যাসমূহৰ বিষয়ে নিৰন্তৰ একেৰাহে ভাবি থকাটো বেমাৰ। যেতিয়াই আপোনাৰ মগজু মস্তিষ্ক যিকোনো এটা বিষয়ত ৰৈ যাব, তেতিয়াই সেই বিষয়টোকে আপোনাৰ মগজুৱে বাৰে বাৰে মনত পেলাই থাকে। এনেকুৱা সমস্যাই আপোনাৰ সকলো সুখ কাঢ়ি নিব, শান্তি কাঢ়ি নিব, টোপনি কাঢ়ি নিব। চিন্তাৰ পোনপটীয়া অৰ্থ হৈছে যিটো হোৱাই নোহোৱাই সেইটোৰ বিষয়ে মিছাই ভাবি থকা। ভাবি চাবচোন আপুনি কি সলাব পাৰে। যদি আপুনি সেইটোত কিবা কৰিব পাৰে তেন্তে ঠিক আছে। যদি আপুনি সেইটোৰ ওপৰত ভবা এৰিও দিয়ে, তেতিয়াও একো সলনি হৈ নাযায়, একোৱে ক্ষতি নহয়। তেতিয়াহ'লে একেটা কথাই কিয় ভাবি থাকে? কিয় অদৰকাৰীবোৰ ভাবি ভাবি নিজৰে সুখ শান্তি শেষ কৰি আছে? যিবোৰ কথা আপুনি একেৰাহে ভাবি থাকে, সেইবোৰৰ বেছিভাগৰে কোনো অস্তিত্ব নাথাকে। এটাই হ'ব, আপোনাৰ আজিৰ সুখখিনি নোহোৱা হ'ব। চিন্তাৰ পৰা যদি বাচিব বিচাৰিছে, কেতিয়াও নিজৰ মনটো এটা বিষয়তে আবদ্ধ কৰি নাৰাখিব। যেতিয়াই এটা বিষয়, এটা পৰিস্থিতি এজনেই ব্যক্তিক ধৰি লৈ নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেতিয়াই জীৱনলৈ দুখ আৰু অশান্তি আহে। যদি আপুনি প্ৰতিটো কথা সহজভাৱে লৈ লয়, ঠিক আছে যি হ'ব দেখা যাব, ঠিক আছে যি হ'ল তাত মই কৰিব পৰা একোৱে নাছিল, আৰু যেতিয়া যি হ'ব সেয়া মই বহুত ভাল কৰিম, সেইবোৰ ভাবি ভাবি মই নিজৰ জীৱনটো কিয় বেয়া কৰোঁ? মই মোৰ শৰীৰটো কিয় বেয়া কৰোঁ? মনত ৰাখিব, এই দুনিয়াত সকলোতকৈ ডাঙৰ আপোনাৰ সুখ। আৰু আপুনি তেতিয়াহে সুখী হ'ব পাৰিব যেতিয়া আপোনাৰ মন মগজুত চিন্তাৰ বোজা নাথাকিব। সুখী হৈ থাকক, ভালে থাকক। ধন্যবাদ।